ৰাজ্যৰ চুকে কোণে এতিয়া চৰকাৰী ভূমি বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে। এবাৰ পোহৰলৈ আহিছে হাজো ৰাজক চক্ৰৰ অন্তৰ্গত দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমি বেদখলৰ তথ্য। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত কৃষক গোপালকৰ সুবিধাৰ প্ৰতি অনুমোদন দিয়া হৈছিল দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ 22,000 বিঘা ভূমিৰ প্ৰায় 16-17 হাজাৰ বিঘা ভূমি এতিয়া বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে। খিলঞ্জীয়াৰ স্বাৰ্থত এই ভূমি বেদখলমুক্ত কৰাৰ দাবী জনাইছে হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু দোকনীয়া ৰিজাৰ্ভ সুৰক্ষা সমিতিয়ে। উচ্ছেদৰ বাবে কামৰূপ জিলা আয়ুক্তক স্মাৰকপত্ৰ দাখিল কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই। মুখ্যমন্ত্ৰীলৈও স্মাৰকপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ সুৰক্ষা সমিতিয়ে। গ্ৰেজিং ৰিজাৰ্ভকে ধৰি আমাৰ 31খন ৰিজাৰ্ভ বিষ্ণুৰাম মেধিয়ে প্ৰদান কৰি থৈ গৈছিল। সেই টাইমত 52 চনতে যেতিয়া তেওঁ সুদূৰ ভৱিষ্যতে মানে খেতিয়কৰ কথা ভাবিছিল বা গোপালকৰ কথা ভাবি তেওঁ এই ৰিজাৰ্ভৰ ব্যৱস্থা কৰি থৈছিল। কিন্তু এতিয়া গোটেই ৰিজাৰ্ভত বাহিৰৰ এটা মানুহে বহি পেলাই গোটেই ৰিজাৰ্ভ বিলাক নোহোৱা কৰিছে। সেইবাবে হৈছে মুখ্যমন্ত্ৰী যি পদক্ষেপ লৈছে এই পদক্ষেপত যদি আমাৰ এছডিচি ডাঙৰীয়া বা আমাৰ ডিচি ডাঙৰীয়া হওঁতে যদি এই নটিচ যোগে যে সকলোকে গুচাই দিয়ে তেনেহ'লে ভৱিষ্যতে আমাৰ খেতিয়কসকল বা গোপালকসকল বহুত সহায় হ'ব বুলি ভাবি আমি আজি এই স্মাৰকপত্ৰ যোগে আমি মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক জনাব আহিছো। আৰু প্ৰশাসনৰ শপত দিলা নীতিৰ কাৰণে উচ্ছেদৰ পিছতে একেখিনি মানুহ তাত বহিবলৈ সুবিধা পাইছে। গতিকে বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে এটা ষ্ট্ৰং পদক্ষেপ গ্ৰহণ কৰিছে। আমি তেখেতক অনুৰোধ কৰিছো, দাবী জনাইছো অতি শীঘ্ৰে দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভ বেদখল উচ্ছেদ কৰি আমাৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত প্ৰদান কৰক। কিমান পৰিয়াল থাকিব পাৰে? কাৰণ আমাৰ 22,000 বিঘা ভূমি আছিলে, কিন্তু অতি দুখৰ কথা যে বৰ্তমান সময়ত আমাৰ খিলঞ্জীয়াৰ হাতত 5,000 বিঘা মাটিও নাই। গতিকে এইটো এটা দুখৰ কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ওপৰত আমি চকু ৰাখিবলৈ অনুৰোধ জনাইছো। সংখ্যাৰ হিচাপত হাজাৰৰো বেছি পৰিয়াল থাকে। বহুত 1,000-2,000ৰ ওপৰ পৰিয়াল তাত বসবাস কৰি আছে অবৈধভাৱে। গতিকে তেখেতসকলক উচ্ছেদ কৰিবলৈ আমি অনুৰোধ জনাইছো। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।